ভাৰতত এনে এখন চিকিৎসালয় আছে য'ত আপুনি আপোনাৰ জটিলৰ পৰা জটিলতম ৰোগৰ চিকিৎসা কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। এই চিকিৎসালয়ত নাই কোনো কেছ কাউণ্টাৰ, নাই কোনো বিল, নাই কোনো টকা পইচাৰ লেনদেন। এটকা নোলোৱাকৈ যিকোনো ধৰণৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়া হয় বিশ্ববিখ্যাত এই চিকিৎসালয়ত। ক'ত এই চিকিৎসালয়, কেনেকৈ পাব বিনামূলীয়া চিকিৎসা জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহক দেখুৱাই দিয়ক। পৃথিৱী বিখ্যাত সাই বাবা চিকিৎসালয়, বিশ্বজুৰি খ্যাতি সম্পন্ন চিকিৎসালয় য'ত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। সাই বাবাই 2001 চনৰ 19 জানুৱাৰীত মানৱতাৰ সেৱাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰিছিল আৰু কোনো সংকোচ নোহোৱাকৈ এই সেৱাৰ দ্বাৰা মানুহে উপকৃত হৈছে। এই চিকিৎসালয়লৈ বিশ্বৰ বিভিন্ন দেশৰ পৰা মানুহ আহে চিকিৎসাৰ বাবে, লগত পাছপোৰ্ট লৈ আহে। কিন্তু ইয়াত চিকিৎসা কেনেদৰে কাম কৰে সেই বিষয়ে বহু লোক অজ্ঞাত। সেয়েহে এই ভিডিঅ' সাধাৰণ জনতাৰ বাবে, বিশেষকৈ যিসকলে চিকিৎসাৰ জটিলতাৰ সৈতে পৰিচিত নহয়। এই চিকিৎসালয়তে উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হয়। এই সত্যৰ বিষয়ে কিছুমানে হয়তো জানে যদিও আন বহুতে এতিয়াও অজ্ঞাত। জটিল ৰোগৰ চিকিৎসা এই দুখন চিকিৎসালয়ত কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ কৰা হয়। স্বাস্থ্যসেৱা ব্যৱস্থাত নেভিগেট কৰাটো প্ৰায়ে আপ্লুত অনুভৱ কৰিব পাৰে, বিশেষকৈ বিনামূলীয়া চিকিৎসা বিচাৰিলে। যদি আপুনি বা আপোনাৰ কোনো আপোনজনে বেংগালুৰুৰ শ্ৰী সত্য সাই ইনষ্টিটিউট অৱ হায়াৰ মেডিকেল ছায়েন্সত যত্ন লোৱাৰ কথা চিন্তা কৰিছে, যাক সাই বাবা হস্পিটেল বুলিও কোৱা হয়, তেন্তে আপুনি এনে এক অভিজ্ঞতাৰ সন্মুখীন হৈছে যিয়ে মমতা আৰু সুলভতাক গুৰুত্ব দিয়ে। শ্ৰী সত্য সাই ইনষ্টিটিউট অৱ হায়াৰ মেডিকেল ছায়েন্সৰ এটা গভীৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হৈছিল। আৰ্থিক অৱস্থা, জাতি নিৰ্বিশেষে সকলোকে সম্পূৰ্ণ বিনামূলীয়াকৈ উচ্চমানৰ স্বাস্থ্য সেৱা প্ৰদান কৰা। এই চিকিৎসালয়খনে লাভ অল চাৰ্ভ অলৰ নীতিৰে কাম কৰে, যাতে ধন দিব নোৱাৰাৰ বাবে কাকো ঘূৰাই দিয়া নহয়। প্ৰদান কৰা সেৱাসমূহ মৌলিক বহিৰোগীৰ যত্নৰ পৰা আৰম্ভ কৰি কাৰ্ডিঅলজি আৰু নিউৰলজিৰ দৰে বিশেষত্বৰ জটিল অস্ত্ৰোপচাৰলৈকে সম্পূৰ্ণ বিনামূলীয়া প্ৰদান কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি ফাৰ্ষ্ট।